আজি অসম মন্ত্ৰীসভাৰ এখন গুৰুত্বপূৰ্ণ বৈঠক ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয়ত অনুষ্ঠিত হয়। বহুকেইজন মন্ত্ৰী গুৱাহাটীৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা সংলগ্ন হয় আৰু কেইবাগৰাকী মন্ত্ৰী ডিব্ৰুগড়ত উপস্থিত থাকে। আজিৰ কেবিনেটে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনায় যে যোৱাকালি ভাৰত চৰকাৰে নামৰূপত 12.7 লাখ মেট্ৰিক টন ক্ষমতাৰে ইউৰিয়া আৰু এমোনিয়া প্লান্ট এটা নিৰ্মাণৰ বাবে অনুমোদন জনায় আৰু এই গোটেই প্ৰকল্পটোৰ বাবে 10,601 কোটি টকা ধাৰ্য কৰে। মই বিনম্ৰতাৰে সৈতে ৰাইজক জনাব বিচাৰিম যে এই নামৰূপৰ ইউৰিয়া প্লান্ট বা এমোনিয়া প্লান্ট নিৰ্মাণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেন্দ্ৰীয় বাজেট আৰু এডভান্টেজ আসাম 2.0 ঘোষণা কৰিছিল আৰু এডভান্টেজ অসম কাৰ্যসূচীত যোগদান কৰি গৈয়েই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰথম সুযোগতে এই বিশেষ প্ৰকল্পটো কেন্দ্ৰীয় কেবিনেটৰ দ্বাৰা অনুমোদিত কৰোৱায়। আপোনালোক সকলোৱে জানে যে এই প্ৰকল্পটোত ভাৰত চৰকাৰৰ 60% অংশীদাৰিত্ব থাকিব আৰু অসম চৰকাৰে এই প্ৰকল্পটোত 40% অংশীদাৰিত্ব ল'ব। আৰু যদি ইণ্ডিভিজুৱেল এণ্টিটি হিচাপে চাব যাওঁ, ভাৰত চৰকাৰৰ 4টা সংস্থাই ইয়াত নিজৰ নিজৰ অংশীদাৰিত্ব ল'ব। প্ৰয়োজনীয় যিখিনি কাম কাজ কৰিব লাগে সেইখিনি আমি সমাপন কৰিবলৈ চেষ্টা কৰিম। আজিৰ কেবিনেটে আমাৰ মৰাণ জনগোষ্ঠীৰ বাবে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। আমি সকলোৱে জানো যে অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানত মৰাণ জনগোষ্ঠীৰ লোকসকলে বাস কৰে, কিন্তু অৰুণাচল চৰকাৰে তেওঁলোকৰ যিয়ে অসুবিধা নহওক কিয় এই যুৱক যুৱতীসকলক বা বাসিন্দাসকলক স্থায়ী নাগৰিকত্বৰ প্ৰমাণপত্ৰ নিদিয়া বাবে বা PRC নিদিয়া বাবে অৰুণাচলত তেখেতসকলে বিভিন্ন সুবিধাৰ পৰা বঞ্চিত হ'বলগীয়া হয়। বিষয়টোৰ সম্পৰ্কত অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ লগত মই যোগাযোগত আছো, কিন্তু যেতিয়ালৈকে অৰুণাচলত এই সমস্যাটো সমাধান নহয়, অৰুণাচলত বাস কৰি থকা মৰাণ জনগোষ্ঠীৰ লোকসকলক আমি অসমৰ PRC দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো। ইয়াৰ ফলত তেখেতসকলে অসমৰ চাকৰিৰ বাবেও নিজক চাকৰিত তেওঁলোকে প্ৰাৰ্থিত্ব দিব পাৰিব। অসমৰ মেডিকেল ইঞ্জিনিয়াৰিং কলেজ আদিতো তেওঁলোকে অংশগ্ৰহণৰ সুবিধা পাব আৰু মৰাণ জনগোষ্ঠীৰ বাবে যি আমি ৰিজাৰ্ভেশ্যন কৰি থোৱা আছে তাতো তেওঁলোকে পৰীক্ষা দিবলৈ সুবিধা পাব। মই ভাবো যে এইটো অসমৰ আটাইতকৈ প্ৰাচীনতম জনগোষ্ঠী মৰাণ জনগোষ্ঠীৰ বাবে আজি কেবিনেটে এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে। আজি কেবিনেটত আমি আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰিছো যে নেশ্যনেল হেল্থ মিছনত যিসকল কৰ্মচাৰী বা নাৰ্ছ বা আন বিষয়া কৰ্মচাৰীয়ে কাম কৰে, তেওঁলোকে যদি ৰাজ্য চৰকাৰৰ কিবা নিয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে তেতিয়াহ'লে তেওঁলোকৰ বাবে বয়সৰ ঊৰ্ধ্বতম সীমা নাথাকিব। তেওঁলোকে যিমানেই বয়স নহওক কিয়
যদি NHMত তেওঁলোকে কাম কৰি আছে তেতিয়াহলে স্বাস্থ্য বিভাগৰ চৰকাৰী চাকৰিৰ কাৰণে তেওঁলোকে আবেদন পত্ৰ দিব পাৰিব ANMৰ চাকৰিৰ কাৰণে GNMৰ চাকৰিৰ কাৰণে অৰ্থাৎ নিৰ্দিষ্ট ফিল্ডখনত যি ফিল্ডত কাম কৰি আছে সেই ফিল্ডত তেওঁলোকে নিয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব গোৱালপাৰা জিলাৰ যিখন অসামৰিক হস্পিটাল আছিল গোৱালপাৰা সিভিল হস্পিটাল সেই সিভিল হস্পিটালখনক বা অসামৰিক হস্পিটালখনক আমি তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ শহীদ নিধানু ৰাম ৰাজবংশীৰ নামেৰে উৎসৰ্গা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ 1942 চনৰ এগৰাকী শহীদ নিধানু ৰাম ৰাজবংশী এতিয়াৰ পৰা গোৱালপাৰা অসামৰিক চিকিৎসালয়খন শহীদ নিধানু ৰাম ৰাজবংশী অসামৰিক চিকিৎসালয় ৰূপে পৰিচিত হ'ব আমাৰ 31 মাৰ্চৰ পৰা অসমৰ প্ৰতিটো ওয়েলনেস সেন্টাৰ যি আমাৰ গাঁৱে গাঁৱে ওয়েলনেস সেন্টাৰ আছে সেই ওয়েলনেস সেন্টাৰত একোটাকৈ স্বাস্থ্য শিবিৰ কৰিবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে স্কুলসমূহৰ এমালগেমেশ্যনৰ কাৰণে পৰিত্যক্ত বিদ্যালয়সমূহক যিকোনো চৰকাৰী কামত যাতে আমি ব্যৱহাৰ কৰিব পাৰো তাৰ বাবে বহু দিনৰ পৰা এটা চিন্তা চৰ্চা চলি আছিল আজি কেবিনেটে সিদ্ধান্ত লয় যে যেতিয়া কোনোবা স্কুল এমালগেমেটেড হৈ যাব তেতিয়াহলে সেই মাটি তৎকালীনভাৱে জিলা আয়ুক্তৰ হাতলৈ গুচি যাব শিক্ষা বিভাগৰ পৰা জিলা আয়ুক্তলৈ যাব চৰকাৰী কাম-কাজত জিলা আয়ুক্তই তাক আবণ্টন কৰিব পাৰিব অনা চৰকাৰী কাম-কাজৰ বাবে বা NGO আদিৰ বাবে যদি আবেদন হয় চৰকাৰৰ অনুমোদন লৈ জিলা আয়ুক্তই এনে খালি হৈ থকা বিদ্যালয়সমূহ আবণ্টন কৰিব পাৰিব আজি কেবিনেটত এইটো এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় প্ৰাগজ্যোতিষপুৰ ইউনিভাৰ্চিটি আৰু আমাৰ আউনিআটি বিশ্ববিদ্যালয় এই দুইখন বিশ্ববিদ্যালয়ৰে যিখন ফাৰ্ষ্ট টেটু বুলি কয় সেই টেটুখন আজি কেবিনেটে অনুমোদন জনায় ডক্টৰ ভূপেন হাজৰিকা ৰিজনেল গভৰ্ণমেণ্ট ফিল্ম আৰু টেলিভিছন ইনষ্টিটিউটৰ অধ্যাপক অধ্যাপিকাসকলক কেবিনেটে AICT স্কেল দিবৰ বাবে আজি সিদ্ধান্ত গ্ৰহণ কৰে জুনাই বিধানসভা সমষ্টিত আজি কেবিনেটে সিমেন CC টাঙনি ডেভেলপমেন্ট ব্লক নামে নতুন ব্লক এটা নিৰ্মাণ কৰে জুনাই সমষ্টিটো যথেষ্ট ডাঙৰ সমষ্টি আছিল এটাই মাত্ৰ তাত ব্লক থকাৰ বাবে ৰাইজৰ অসুবিধা হৈছিল আজি জুনাই সমষ্টিত আমি সিমেন CC টাঙনি উন্নয়ন খণ্ড নামে আৰু এটা উন্নয়ন খণ্ড গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰো আজি আমাৰ কেবিনেটত কমতাপুৰ মৰাণ আৰু মটক অটনমাস কাউন্সিলৰ তিনিওখন বিল সংশোধন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয় এই সিদ্ধান্তৰ ফলত কমতাপুৰ পৰিষদত কোচ ৰাজবংশীৰ উপৰিও ST SC OBC আৰু MOBC থকা গাঁওসমূহ সন্নিবিষ্ট হ'ব মৰাণ আৰু মটক কাউন্সিল দুখনতো সেই ধৰণে আমি এমেন্ডমেন্ট আনিছো যে যদি কৰবাত 50%তকৈ কম মৰাণ মটক জনগোষ্ঠীৰ লোক থাকে তেওঁলোকো অটনমাস কাউন্সিলত সোমাব পাৰে তাৰ ব্যৱস্থা আজি আমি কৰিছো কিন্তু এখিনি পাৰ্ট ভিলেজ হিচাপে হ'ব অন্যান্য জনগোষ্ঠী কাউন্সিলত নুসুমাই মৰাণত মৰাণ মটকত মটক এই ধৰণে আমি ব্যৱস্থা কৰিছো আজি কেবিনেটে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে যে গুৱাহাটী ডিব্ৰুগড় আৰু শিলচৰত দোকান পোহাৰ এতিয়া 24 ঘণ্টা খোলা ৰাখিব পাৰিব আৰু সাপ্তাহিক এটা যি বন্ধৰ কথা আছিল এতিয়াৰ পৰা সাপ্তাহিক বন্ধটো নাথাকিব চৰকাৰী নিয়মত নাথাকিব কোনোবাই বন্ধ কৰিব খুজিলে কোনো আপত্তি নাই ডিব্ৰুগড় গুৱাহাটী আৰু শিলচৰ পৌৰ নিগম মিউনিচিপালিটি কিন্তু বাকি টাউনসমূহত যাক এই গুৱাহাটী ডিব্ৰুগড় শিলচৰ মিউনিচিপালিটি কৰ্পোৰেচন
কিন্তু বাকি টাউনসমূহতো ৰাতি 2টা বজা পৰ্যন্ত দোকান পোহাৰ খোলা ৰাখিব পাৰিব গ্ৰাম্যাঞ্চলত ৰাতি 11 বজালৈকে দোকান পোহাৰ খোলা ৰাখিব পাৰিব যাতে আমাৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ উপাৰ্জন বৃদ্ধি হয় তাৰ বাবে আমি এই ব্যৱস্থাটো গ্ৰহণ কৰিছো কিন্তু শ্ৰমিকক বছৰত সপ্তাহত 48 ঘণ্টাতকৈ বেছি কাম কৰাব নোৱাৰিব একেটা ষ্ট্ৰেচত 9 ঘণ্টাতকৈ বেছি কাম কৰাব নোৱাৰিব আৰু শ্ৰমিকক মই 24 ঘণ্টা দোকান খোলা ৰাখিলো তাৰমানে শ্ৰমিকৰ 3টা শিফট কৰিব লাগিব তাৰমানে শ্ৰমিকসকলক কষ্টত দি পেলাই এটো সুবিধা নহয় ইয়াৰ ফলত এমপ্লয়মেন্ট যাতে বৃদ্ধি হয় 9 আৱাৰ্ছৰ কাৰণে যদি দোকানখনে 2টা এমপ্লয়ী ৰাখিছিল এতিয়া 24 ঘণ্টাৰ কাৰণে তেওঁ 2টা 3টা শিফটত আৰু 4জন বেছিকৈ এমপ্লয়ী ল'ব যাতে আমাৰ অসমত নিয়োগৰ সুবিধা হ'ব পাৰে ব্যৱসায় বাণিজ্য ভাল হ'ব পাৰে বিহুৰ বতৰৰ আগত পূজাৰ বতৰৰ আগত তাৰ বাবে আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু মই ভাবো যে এই সিদ্ধান্তই আমাৰ অসমৰ ব্যৱসায়ী মহলত যথেষ্ট সহায় কৰিব আমাৰ অসমৰ কামৰূপ আৰু বঙাইগাঁও জিলাত দুখন পিআৰএফ আছিল পিআৰএফ মানে প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট এখনৰ নাম চৰাইবাহা এখনৰ নাম খোৰাগাঁও এই দুইখনকে আমি ৰিজাৰ্ভ ফৰেষ্টলৈকে আজি কনভাৰ্ট কৰিছো তাৰ ফলত অসমত বনাঞ্চলৰ মাটিকালি বৃদ্ধি হ'ব এই দুইখন প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট হোৱা বাবে আমাৰ ৰিজাৰ্ভ ফৰেষ্টৰ মাটিকালি 700 হেক্টৰ বৃদ্ধি পাব আজি আমাৰ কেবিনেটত আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰা হয় ডেভেলপমেন্ট কাউন্সিল সমূহে কেতিয়াবা নিজৰ বাজেট নাথাকিলেও অতিৰিক্তকৈ কিছুমান অৰ্ডাৰ আদি দিয়া দেখা যায় কিছুদিন আগতে তেনেকে সোণোৱাল কছাৰী কাউন্সিলত খেলিমেলি হৈছিল আমৰি কাৰ্বিত খেলিমেলি হৈছিল কাউন্সিলে নিজৰ বাজেটতকৈ বেছি ধনৰ কোনো ঠিকা দিব নোৱাৰিব বুলি আজি কেবিনেটে নিজৰ বিধিখন সংশোধনী কৰে চাহ বাগিচা অঞ্চলত ৰাস্তা বনাবৰ বাবে কেবিনেটে আজি 262 কোটি টকা অনুমোদন জনায় আজি কেবিনেটত আমি আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰো আপোনালোকে জানে যে দীৰ্ঘদিন ধৰি অসমৰ প্ৰাথমিক বিদ্যালয় শিক্ষক সংস্থা আৰু আনসকলে এটা দাবী কৰি আহিছিল যে প্ৰধান শিক্ষকৰ পদ প্ৰাথমিক বিদ্যালয়বিলাকত হ'ব লাগে ইতিমধ্যে আমি এইটো সিদ্ধান্ত লৈছিলো যে য'ত 150 ছাত্ৰ ছাত্ৰী আছে তাতে প্ৰধান শিক্ষক পদ আমি সৃষ্টি কৰিম তাৰ পিছত আমি সিদ্ধান্ত ললো যে 100 যদি ছাত্ৰ ছাত্ৰী আছে তাতো আমি এটা প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিম এই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে কিন্তু আজি আমি কেবিনেটত এটা খুব ইম্পৰ্টেন্ট সিদ্ধান্ত লৈছো যে যদি কোনোবা স্কুলত 50 জন ছাত্ৰ ছাত্ৰী আছে 50 টোটাল যদি ষ্টুডেন্ট আছে এলপি স্কুলত এটো ইউপি আৰু হাই স্কুলক লৈ এটো সমস্যা নাই এটো অকল এলপি স্কুলক লৈ সমস্যা আছিল যদি 50 জন ষ্টুডেন্ট আছে তেতিয়ালে তাত আমি এটা প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিম এই সিদ্ধান্তৰ ফলত বহুত দিন ধৰি প্ৰাথমিক শিক্ষক সন্মিলনী বা আন শিক্ষকসকলে কৰি অহা বিভিন্ন তেওঁলোকৰ ক্ষোভ বা প্ৰতিবাদ সামৰণি পৰিব বুলি মই বিশ্বাস কৰো যে এতিয়া 50 জন ছাত্ৰ ছাত্ৰী হলেই এজন প্ৰধান শিক্ষকৰ পদ আমি স্কুলত সৃষ্টি কৰিম আৰু এই প্ৰধান শিক্ষকসকল ডিডিও হ'ব তেওঁলোকৰ বিত্তীয় আৰু প্ৰশাসনিক ক্ষমতাও থাকিব এতিয়া মই আপোনালোকৰ এটা বিশেষ ইতিহাসৰ পৃষ্ঠালৈ আপোনালোকৰ ধ্যান আকৰ্ষণ কৰিব খুজিম অসমৰ প্ৰথম গৰাকী অকংগ্ৰেছী মুখ্যমন্ত্ৰী শ্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী 29 আগষ্ট 2025 পৰা আৰম্ভ হ'ব অসমৰ ৰাজনীতিত আৰু আমাৰ জাতীয় জীৱনত প্ৰয়াত গোলাপ বৰবৰাৰ
এক সাগৰ সমান বৰঙণি আছে। আমি সকলোৱে জানো যে 1968 চনৰ পৰা 1974 চনলৈ তেখেত ৰাজ্যসভাৰ সাংসদ আছিল। জৰুৰী অৱস্থাৰ সময়ত কংগ্ৰেছে তেখেতক কাৰাগাৰত নিক্ষেপ কৰিছিল। 1978 চনৰ 12 মাৰ্চ তাৰিখে অসমৰ 6জন মুখ্যমন্ত্ৰী হিচাপে তেওঁ দায়িত্ব গ্ৰহণ কৰিছিল। তেখেতৰ নেতৃত্বত 10 বিঘা মাটি পৰ্যন্ত খেতিয়কৰ খেতিৰ খাজানা মাফ হৈছিল। 10ম শ্ৰেণী পৰ্যন্ত সকলো বিদ্যালয়ৰ মাচুল মাফ কৰি দিয়া হৈছিল। চিকিৎসালয়ত গভৰ্ণমেণ্ট চিকিৎসালয়ত মাচুল নোহোৱাকৈ ৰোগী চোৱাৰ ব্যৱস্থা তেওঁৰ দিনতে আৰম্ভ হৈছিল। দয়াং বনাঞ্চলত থলুৱা লোকৰ মাটি সংৰক্ষণৰ বাবে তেখেতে কাম কৰিছিল আৰু এই ধৰণে তেখেতে বহুবিলাক আনকি অসমত ক্ষুদ্ৰ চাহ বাগিচা নিৰ্মাণৰ কামতো তেখেতে এক বিশাল বৰঙণি আগবঢ়াইছিল। ৰাজ্য চৰকাৰে গোলাপ বৰবৰা ডাঙৰীয়াৰ জন্ম শতবাৰ্ষিকী গাম্ভীৰ্যপূৰ্ণভাৱে এটা বছৰ পালন কৰিবলৈ সিদ্ধান্ত লৈছে। 29 আগষ্ট 2025 পৰা আৰম্ভ হ'বলগীয়া এই জন্ম শতবাৰ্ষিকীত আমি কেনেদৰে পালন কৰিম তাৰ বিষয়ে নিৰ্ধাৰণ কৰিবলৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, ডক্টৰ ৰনোজ পেগু আৰু অজন্তা নেওগৰ নেতৃত্বত এখন কেবিনেট সাব কমিটি গঠন কৰা হৈছে আৰু এই কেবিনেট সাব কমিটিখনে প্ৰয়াত গোলাপ বৰবৰাৰ পৰিয়াল আৰু তেওঁৰ সান্নিধ্য লাভ কৰা ব্যক্তিসকলৰ লগত আলাপ আলোচনা কৰি এটা বছৰজোৰা পৰিকল্পনা প্ৰস্তুত কৰিব যাতে গোলাপ বৰবৰাৰ আদৰ্শক আমি অসমৰ নতুন প্ৰজন্মৰ মাজলৈ লৈ যাব পাৰোঁ। ইয়াৰ উপৰিও এই বছৰটোৰ ভিতৰতে অসমৰ এখন ৰাজ্যিক শিক্ষানুষ্ঠানক বা আন ৰাজ্যিক এটা অনুষ্ঠানক প্ৰয়াত গোলাপ বৰবৰাৰ নামেৰেও নামাঙ্কিত কৰাৰ বাবে আমি সিদ্ধান্ত লৈছো আৰু কেবিনেট সাব কমিটিখনে এই অনুষ্ঠানটো আমাক দেখুৱাই দিব যে এই অনুষ্ঠানটি আপোনালোকে বা কেবিনেটে গোলাপ বৰবৰাৰ নামত নামাঙ্কিত কৰিব পাৰে। মই সকলো ৰাইজৰ এই ক্ষেত্ৰত সহযোগিতা বিচাৰিছো। চতুৰ্থতে আমাৰ এইকেইটা দিন বাতৰি কাকতত ৰংঘৰত কৃত্ৰিম বানপানী সৃষ্টি হোৱাৰ বাতৰি ওলাই আছে। ৰংঘৰ পৰ্যবেক্ষণ কৰিবলৈ কেবিনেটে এটা লোক নিৰ্মাণ বিভাগ আৰু ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট আৰু আৰবান এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট আৰু আৰ্কিঅলজি ডিপাৰ্টমেণ্ট এই চাৰিওটা ডিপাৰ্টমেণ্টৰ বিষয়া সন্নিবিষ্ট এটা এক্সপাৰ্ট টিম ৰংঘৰলৈ পঠাবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। কেবিনেটত লোৱা সিদ্ধান্ত একেটাই আছিল। আপোনালোকৰ যদি কিবা সুধিব আছে সুধিব পাৰে। हिंदी में बोलने के लिए तकलीफ होगा, अभी इतना लंबा है, मुझको दोबारा आधा घंटा चाहिए। हमारे भारत सरकार की जो बजट थे उस बजट में नामरूप में एक 12 लाख मेट्रिक टन की यूरिया एमोनिया प्लांट बनाने का निर्णय लिया गया था। वही निर्णय को प्रधानमंत्री जी ने हमारे निवेश सम्मेलन में भी दोहराया थे। कल यूनियन कैबिनेट अंडर द चेयरमैनशिप ऑफ आवर बिलवेड प्राइम मिनिस्टर है, उन्होंने ये पूरा प्रकल्प को स्वीकृति दिया। आज हमारे कैबिनेट ने प्रधानमंत्री जी को इसके लिए अपना कृतज्ञता जताया और हमारा आशा है कि प्रधानमंत्री जी अगले बार जब असम में आएगा, खास करके सितंबर अक्टूबर महीना में, उसी समय ये यूरिया एमोनिया प्लांट का शिलान्यास भी जरूर करेगा। हम प्रधानमंत्री जी को असम वासियों का ओर से बहुत बहुत धन्यवाद देता हूँ। अरुणाचल में जो हमारे मरान जनगोष्ठी का लोग है, अभी तक अरुणाचल सरकार उनको परमानेंट रेसिडेंशियल सर्टिफिकेट नहीं दिया है। जब तक अरुणाचल परमानेंट रेसिडेंशियल सर्टिफिकेट नहीं देगा तब तक असम सरकार उनको
परमानेंट रेसिडेंशियल सर्टिफिकेट असम का देने का काम करूंगा, लेकिन हम लोग निरंतर प्रयास करूंगा कि अरुणाचल में भी वो लोगों को पीआरसी मिले। केंद्रीय मंत्री नितिन गडकरी কালি ঘোষণা কৰিছিলে ৰাষ্ট্ৰীয় ঘাইপথ আৰু দলং ইত্যাদি নিৰ্মাণৰ বাবে সুবিধা থকা পৰ্যন্ত দিয়া হ'ব আৰু আমেৰিকাৰ সমপৰ্যায়লৈকে লৈ যোৱা হ'ব বুলি মইতো ভাবো যে আমি যি ধৰণে নেশ্যনেল হাইৱে যোৰহাটৰ পৰা ডিব্ৰুগড়ত বনাই আছো, আমি নেশ্যনেল হাইৱেৰ ওপৰতো হেলিকপ্টাৰো লেণ্ড কৰাম আৰু প্লেনো আমি লেণ্ড কৰাম। এই বছৰটোৰ ভিতৰত আপোনালোকে তেনেকুৱা বহুত পৰিঘটনা অসমত দেখিবলৈ পাব, যে অসমৰ ৰাস্তাত এয়াৰফোৰ্চৰ ফ্লাইট নামিব, অসমৰ ৰাস্তাত হেলিকপ্টাৰ নামিব, অসমত সুৰংগ হ'ব। আজি কথা কলে মানুহে অলপ বিশ্বাস কৰিব বেয়া পায়, কিন্তু দেখি থাকিলে বিশ্বাস কৰি গৈ থাকিব। ডিব্ৰুগড়ৰ কথা নাই, ডিব্ৰুগড়টোত বগীবিল অলৰেডি বনোৱাই হৈছে, কিন্তু টানেল নুমলীগড় আৰু গোলাঘাট গহপুৰৰ মাজত হ'ব। কালি আমি ডিব্ৰুগড়ত আলোচনা কৰিছো, কালি মিটিং ৰাখিছো ডিব্ৰুগড়ৰ ওপৰত। কালি ডিব্ৰুগড়ৰ আৰ্টিফিচিয়েল ফ্লাডৰ ওপৰত আমি মিটিং ৰাখিছো, তেতিয়া আপোনালোকক ক'ব পাৰিম। মন্ত্ৰীসকল আছে, সুধি ল'ব, মোৰ ইমান কথা মনত নাথাকে। আমাৰ গুৱাহাটীতো মানুহে কয়, কিন্তু ৰাস্তা বেয়া নকৰাকৈ পানীৰ পাইপ কেনেকে ফুটিব, তেনেকুৱাতো টেকনলজি ক'তো নাই। পানী যদি লাগে, এই গোটেই ঘটনাবোৰ যেনেকে সন্তান এটা মাতৃৰ গৰ্ভত নথকাকৈ প্ৰসৱ হ'বই নোৱাৰে আৰু মাতৃয়ে প্ৰসৱ বেদনা পাবই লাগিব, সেই ধৰণে বিকাশৰ আগত এটা প্ৰসৱ বেদনা মানুহে পায়, আৰু সেই প্ৰসৱ বেদনাখিনি যোনে গ্ৰহণ কৰে তাৰ বিকাশ হয়, আৰু যাৰ প্ৰসৱ বেদনাখিনি গ্ৰহণ কৰিব নোৱাৰে সেই জাগাত বিকাশ নহয়। গতিকে তাৰ কোনো উপায় নাই। যদি আপোনালোকক পানী লাগে, ৰাস্তা খান্দিবই লাগিব। ৰাস্তা লগে লগে এখন অসমে হয়, আৰু লগে লগে ক'ত হ'ব আৰু। আমাৰ এটা স্পীড আছে। আপুনি খান্দাৰ লগে লগে যদি কৰিব যায়, কালি পৰহি আপোনালোকে নিউজ কৰিব যে গভৰ্ণমেণ্টে ক'ৰ পৰা কণ্ট্ৰেক্টৰ আনিলে, নিশাৰ ভিতৰতে ঠিকাদাৰ নিযুক্তি, নিশাৰ ভিতৰতে লুণ্ঠন। আমি চব কৰিব পাৰো, আপোনালোকৰ হেডলাইন বিলাকে আমাক বান্ধি ৰাখে নহয়। কামটোতো চলি আছে, মই কালিও চাব যাম। 5000 এইখনতো প্ৰায় ৰেডিয়ে হৈ যাব, কিন্তু মই অলপ চেষ্টা কৰিছো যাতে অলপ গোটেইখন ঘেৰাও কৰি হ'ব পাৰে। মোক মৰাণসকলে সাক্ষাৎ কৰিছে, আন জনগোষ্ঠীও যদি মোক সাক্ষাৎ কৰে তাতো ব্যৱস্থা লয়। মোক এতিয়ালৈকে মৰাণসকলে সাক্ষাৎ কৰিছে, স্মাৰক পত্ৰ দিছে, মই কৰি দিছো। আৰু যদি কাৰোবাৰ পেটত ভোক আছে আমাক ক'ব, কিন্তু অৰুণাচলৰ আন্দোলনটোৰ সংজ্ঞাটো অসম চৰকাৰে ল'ব নোৱাৰে। কিন্তু অসমৰ যদি কোনোবা কমিউনিটি তাৰ কাৰণে এফেক্টেড হৈছে, যিহেতু আমি আনডিভাইডেড উত্তৰ পূৰ্বাঞ্চল আছিলো, কোনোবা নৃগোষ্ঠী যদি এফেক্টেড হৈছে, মোক স্মাৰক পত্ৰ দিলে মই বিবেচনা কৰিম। মৰাণসকলে মোক স্মাৰক পত্ৰ দিছিলে কাৰণে বিষয়টো বিবেচনা কৰা হৈছে। ইয়াতে কালি মই চাব যাম, আমি কালি মাটি চিলেক্ট কৰিম। এই বছৰটোৰ ভিতৰতে ডিব্ৰুগড়ত অসম বিধানসভা, MLA হোষ্টেল, অধ্যক্ষৰ বাসভৱন, এই গোটেইবিলাক নিৰ্মাণৰ কাম আৰম্ভ হ'ব। নাইট লেণ্ডিং ফেচিলিটিটো অলপমান কিবা CISFৰ ফালৰ পৰা দিগদাৰী হৈ আছে, মই এবাৰ চাব লাগিব। আপোনালোকে সৰ্বাধিকো ক'ব বিষয়টো, কাৰণ গোটেইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰে, তেওঁক এবাৰ মনত পেলাই দিব, ময়ো মনত পেলাই দিম। দোকানেতো ৱাইন শ্বপো হয়, কিন্তু ৱাইন শ্বপখিনি আমি পুৰা 24 ঘণ্টা খুলিব নিদিওঁ। ৱাইন শ্বপখিনি অলপ আগতীয়াকৈ বন্ধ কৰি দিম। ৱাইন শ্বপখিনি 2টামান বজালৈকে, এতিয়া 12টালৈকে চলে, তেওঁলোকক পুৰা গোটেই ৰাতি নিদিওঁ, তেওঁলোকক অলপ কমাই দিম। নহ'লে এমপ্লয়মেণ্ট নহ'ব, সেইকাৰণে। কিন্তু ৱাইন শ্বপখিনি গোটেই ৰাতি দিলে অলপ বেয়া হ'ব, সেইকাৰণে সেইটো এতিয়া ৱাইন শ্বপখিনি 12টাত হয়, গুৱাহাটীত 2টালৈকে কৰি দিম, বাকী জেগাত 12টাই থাকিব।
বাকী ডিব্ৰুগড় শিলচৰ আদিত ৱাইন শ্বপটো বঢ়াই নিদিওঁ কষ্ট হ'ব কিন্তু গুৱাহাটীততো 24 ঘণ্টা প্লেন ৰেল আহি থাকে গতিকে গুৱাহাটীতো 2টা বজালৈকে দিম বাকী ৱাইন শ্বপখিনি যেনেকৈ আগত আছিল তেনেকৈ থাকিব ৱাইন শ্বপখিনি আমি বঢ়াই দিয়াৰ কথাটো চিন্তা কৰা নাই পিছত যদি কোনোবাই দাবী কৰে ৰাইজে কয় বেলেগ কথা কিন্তু আজিৰ মুহূৰ্তত আমি এইটো নৰ্মেল শ্বপছ এণ্ড এষ্টাব্লিছমেণ্টৰ কাৰণে কৈছোঁ 1.5 লাখ টকাকৈ আমি দিম প্ৰত্যেকবাৰে দিওঁ এইবাৰো দিম হ'ব